অসম মেঘালয় সীমান্তৱৰ্তী আৰডঙাত অঘটন 6 গাঁৱৰ যুৱক আৰডঙা জলপ্ৰপাত তীব্ৰ সোঁতত সন্ধানহীন হোৱা যুৱকজনৰ নাম ধ্ৰুৱজ্যোতি কলিতা বুলি জানিব পৰা গৈছে। 4 বন্ধুৰ সৈতে আৰডঙা পিকনিক প্লেচলৈ ফুৰিবলৈ গৈছিল ধ্ৰুৱজ্যোতি কলিতাই। ঘটনাস্থলীত মেঘালয় SDRF উপস্থিত নোহোৱাৰ বাবে বৰ্তমানে উদ্ধাৰ অভিযান চলাব পৰা নাই। পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। মানে গা ধুই আছোঁ একেলগত মানে সিহঁতে এটা পাৰ্টি আমি এটা পাৰ্টি কিন্তু ওচৰৰে হয় কিন্তু সেনেকৈ মানে গা ধুই আছোঁ থাকোঁতে মানে আমি তাৰে পৰা গুচি আহিলোঁ গা ধুওঁতে গুচি আহিলোঁ হৈ গ'ল আমাৰ সেইকাৰণে গুচি আহিলোঁ। তাৰপিছত সিহঁতে মানে ধুয়ে আছিল ধুই থকা অৱস্থাত আমি যাব ওলাওঁতে সিহঁতে আৰু মাতি আছে মানে আটা পাৰি দিছে যে কিবা এটা হৈছে কোনোবাই গুচি গৈছে সেনেকৈ মানে আটা পাৰি আছে। তেতিয়া আমি দৌৰি যাই চালোঁ চাইকেইটা আৰু কাকো দেখা পোৱা নাই। এই জেগাখিনিৰ নাম কি? জেগাখিনি হ'ল আৰডঙা, মেঘালয়ৰ আৰডঙা পিকনিক প্লেচ। কিবা নাম চাম জানে নেকি? নাম সেনেকুৱা নাজানো, লগত 2-এটাৰ নাম জানো, ধ্ৰুৱ কলিতা কিবা এনেকুৱা আছিল ঘৰটোৰ নাম। সেইকেইটা আছিল আৰু লগৰকেইটা ইয়াতে আছিল। ঘৰ ক'ত তেখেতৰ ঘৰ হ'ল 6 গাঁৱত। আপোনালোকৰ ঘৰ? আমাৰ গৰৈমাৰী। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।